মহাশিৱৰাত্ৰিৰ দিনা সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন। ঢিঙৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত দেখা গ'ল সম্প্ৰীতিৰ বিশেষ দৃশ্য। মহাশিৱৰাত্ৰি উপলক্ষে মুছলমান সম্প্ৰদায়ৰ লোকসকলে চাফ চিকুণ কৰি সজালে এটা শিৱ মন্দিৰ। মই মানে আজি ৰাতিপুৱা এইখিনি মন্দিৰ কালি শিৱৰাত্ৰি হ'ব বুলি মই আজি ৰাতিপুৱা তাত আহিছোঁ। 8-10-12জন মানুহ মিলাই পেলাই গোটেইখিনি মন্দিৰ চাফা কৰিছোঁ। তোৰতো তেনেকুৱাই কালি যেনেকুৱা ডিঙৰ পৰা মানুহ আহিব আমাৰ চৰ অঞ্চলৰ গোটেইখিনি মানুহ ইয়াত লাগি বেগি পূজা কৰিব আৰু কিবা খাবলৈ কিবা এটা মই অৰ্যোগ কৰি ব্যৱস্থা কৰিছোঁ। সেইখিনি খাব বুলি মই গোটেইখিনি মানুহৰ তাত আহ্বান জনাইছোঁ। ঢিং চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ তিনটিকীয়া চাপৰিত আছে এই শিৱ মন্দিৰটো। ঢিং চহৰৰ পৰা গৈ মাজে সময়ে হিন্দু সম্প্ৰদায়ৰ লোকে পূজা অৰ্চনা কৰে মন্দিৰটোত, কিয়নো শিৱ মন্দিৰটোৰ আশে পাশে নাই হিন্দু সম্প্ৰদায়ৰ লোক। সেয়েহে এইসকল লোকে চাফ চিকুণ কৰিলে মন্দিৰটো। এটা এনেকুৱা চাপৰি প্ৰায় 2টা ঘাট মাজত নদী আছে পাৰ হৈ এইটো মন্দিৰ, কিন্তু এইটো প্ৰায় 30-40 বছৰ হৈ গ'ল মন্দিৰটো, তথাপিও এই মন্দিৰটো অক্ষত অৱস্থাত আছে আৰু এইটো আমি মুছলমান সম্প্ৰদায়ৰ লোকসকলে ৰাখিছোঁ। আৰু আপোনালোকে গম পায় অহা 2 দিন পৰিছে এইবাৰ শিৱৰাত্ৰি, আজি আৰু কালি। সেইকাৰণে ৰাতিপুৱাৰ পৰাই আমি মুছলিম সম্প্ৰদায়ৰ লোকসকলে লাগি ভাগি চাফ চিকুণ কৰি আকৌ এনেকুৱা ধৰণে সজাই পৰাই তোলা হৈছে যিহেতু মহাশিৱৰাত্ৰি আমি যাতে হিন্দু আৰু মুছলমানসকলে একেলগে সমিল মিলেৰে যাতে এই মহাশিৱৰাত্ৰিখন পালন কৰিব পাৰোঁ, সেইকাৰণে আমি আগদিনাখন আজিৰ পৰাই আমি এইটো চাফ চিকুণ কৰি সজাই পৰাই তুলিছোঁ। মহাশিৱৰাত্ৰিৰ দৰে এটা পবিত্ৰ দিনত অঞ্চলটোৰ মুছলমান লোক ওলাই আহি শিৱ মন্দিৰটো চাফ চিকুণ কৰি জনসমাজলৈ প্ৰেৰণ কৰিলে বিশেষ বাৰ্তা। আমি এইবাৰৰ দৰে প্ৰত্যেক বছৰে চাওঁ যে আমাৰ ইয়াত এখন মন্দিৰ আছে। এই মন্দিৰৰ ওচৰত কোনো অসমীয়া বা বেলেগ জাতিৰ মানুহ নাই, অকলে আমাৰ মুছলমান মানুহ আছে। আমি যেনেকৈ ধৰি লওক ঈদৰ নিচিনা উলহ মালহেৰে পালন কৰোঁ, ঠিক তেনেদৰে আমি প্ৰত্যেক বছৰে এই শিৱৰাত্ৰিটো ইয়াত পালন কৰোঁ। তো আমি সকলোৱে এইটো আশা কৰোঁ যে আমি হিন্দু মুছলমান এইবিলাক যাতে একো ভেদাভেদ নহয়, যে আমাৰ নিচিনাকৈ সকলো ঠাইতে যে মিলা প্ৰীতিৰে অসমীয়া মুছলমান মানুহে কাম কৰি আগুৱাই যাব পাৰে, মই এইটো সকলো তাত কামনা কৰিছোঁ বা আহ্বান জনাইছোঁ। যি সময়ত একাংশ সম্প্ৰদায়ক লৈ ৰাজনীতি কৰিছে, তেনে সময়তে মুছলমান লোকে শিৱ মন্দিৰ চাফ চিকুণ কৰি দেখুৱাইছে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। বটদ্ৰয়াৰ পৰা মুস্তাফা ছেলিম আহমেদ, অসম লাইভ 24।